বিদায় ল'ব। বিদায় হৈছে দুই প্ৰকাৰৰ চিৰ বিদায় আৰু সন্তকীয় বিদায়। আজি আমাৰ ছাৰে যিটো বিদায় ল'ব ওলাইছে সেইটো বিদায় সন্তকীয় বিদায়। ছাৰসকল এডাল মমবাতিৰ দৰে যি নিজে জ্বলি জ্বলি আনক পোহৰ দিয়ে। কেতিয়াবা পঢ়ুৱাই থকা অৱস্থাত যদি বেয়াকৈ কৈছিলো আজি এই ধৰি নাথাকি বিদেশ সভাতে যেন মাফ কৰি দিয়ে কামনা কৰিছো। যিহেতু ইতিমধ্যে এখন বিদেশ সভা তেওঁ কৰি নিজৰ বাসগৃহত উপস্থিত হৈছেহি, এই সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইনামুল মজিদ দেৱ আমাৰ জয় জয়তে মই আমাৰ হৰিচন্দ্ৰ নাথ দেৱক আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সাতখলিবাসী ৰাইজৰ হৈ তেখেতে সুদীৰ্ঘ আজি প্ৰায় 9-10 বছৰ আমাৰ এই অনুষ্ঠানত শিক্ষকতা কৰিলে প্ৰধান শিক্ষক হিচাপে। আৰু তেওঁ অকল যে ছাত্ৰকে পঢ়ুৱাইছে এনেকুৱা নহয়, তেওঁ আমাৰ সামাজিক যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে এই সকলোবিলাকৰ লগত আমাৰ গাঁৱৰ এজন সদস্য হিচাপে জড়িত হৈ তেখেতে দিয়া পৰামৰ্শ সহায় সহযোগিতা যোৱা দিনকেইটাত আমাক আগবঢ়াই গ'ল। আজিৰ এই বিদায় মুহূৰ্তত আমি তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু আমি নিশ্চয় আশা কৰিম তেখেতৰ অনাগত দিন সুখৰ হওক। তেখেতৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ সাতখলিবাসী ৰাইজৰ হৈ, আৰু আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে তেখেতৰ কৰ্মময় জীৱনৰ যিখিনি ফালৰ পৰা যিখিনি আমাক দি থৈ গ'ল আমি সদায় এইখিনি মনত ৰাখিম, শ্ৰদ্ধাৰে কৰিম আৰু আশা ৰাখিম তেখেতে ভৱিষ্যতেও আমাক এই ক্ষেত্ৰত সহায় সহযোগিতা তেখেতৰ ফালৰ পৰা ৰাখিব। আমি যেতিয়া বিচাৰোঁ আমি আজি এই পবিত্ৰ মুহূৰ্তত এইখিনিয়ে কামনা কৰিম। সঁচাকৈ এজন সমাজকৰ্মী আৰু সময়ে আমাৰ সাতখলি LP স্কুললৈ 144 নম্বৰ প্ৰাথমিক বিদ্যালয়লৈকে তেখেতক প্ৰধান শিক্ষক হিচাপে যে লৈ আহিছে তাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে যিখিনি সেৱা আগবঢ়ালে তাৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ। লগতে যোৱা গুণোৎসৱত যে আমাৰ এই বিদ্যালয়ে আপোনাৰ A+ পাইছে তাৰ বাবেও তেখেতক আমি বিশেষভাৱে ধন্যবাদ যাচিছোঁ। এইখিনিকে কৈ মই সামৰিছোঁ। ভাষা নাই, মাত্ৰ মই এটাই কথা ক'ম, সাতখলিবাসীয়ে যিখিনি মৰম দিলে তাৰ বাবে মই ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ। আৰু মই যিখিনি পাৰোঁ ভৱিষ্যতলৈ যদি জীয়াই থাকোঁ তেতিয়াহ'লে যিখিনি সহায় কৰিব পাৰোঁ মই ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ সহায় কৰিবৰ কাৰণে চিন্তা কৰিম। সকলে বিচাৰিলে যিকোনো মুহূৰ্ততে মই যিকোনো কাম কৰিবৰ কাৰণে প্ৰস্তুত হৈ থাকিম। অন্ততঃ মই 2-এটা ক্লাছ আকৌ কৰিবৰ কাৰণে মই মাজে মাজে আহি হ'লেও মই ক্লাছ কৰি মানে স্কুলখনৰ যিটো গতি এই গতিটো যাতে অতি ৰাখিব পাৰোঁ তাৰ কাৰণে কিন্তু মই চেষ্টা কৰিম।